নমস্কাৰ, মই জ্ঞানশ্ৰী বৰা। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক দুটামান কথা ক'বলৈ বিচাৰিছোঁ। প্ৰথমতে শুভেচ্ছা, আপোনালোকে ৰাইজৰ সমৰ্থন লাভ কৰিছে আৰু চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। গতিকে অনাগত দিনত ৰাইজৰ পক্ষত কামবোৰ কৰি যাব বুলি আশা ৰাখিছোঁ। দ্বিতীয়তে আপোনাক দুটামান কথা সোঁৱৰাই দিবলৈ বিচাৰিছোঁ, এইবাবেই কাৰণ কালি আপোনাৰ প্ৰেছ মিটত আপুনি মোক তাচ্ছিল্য কৰি দুটামান কথা কোৱা দেখিবলৈ পালোঁ। এই নিৰ্বাচনটো মোৰ প্ৰথম নিৰ্বাচন আছিল। মৰিয়নি সমষ্টিৰ পৰা ৰাইজৰ দলৰ আৰু বিৰোধী মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত অৱতীৰ্ণ হৈ লাভ কৰিলোঁ 52,792টা ভোট। নিৰ্বাচনী প্ৰচাৰ মোৰ প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা মৰিয়নিত প্ৰথমটো খোজ দিয়াৰ পৰা আৰম্ভ কৰি 35 দিনীয়া আছিল। আৰু আপুনি প্ৰথম নিৰ্বাচন খেলিছিল 1996 চনত। আপুনি লাভ কৰিছিল 29,318টা ভোট। যদি সেই সময়ত আৰু আজিৰ দিনত মৰিয়নি সমষ্টিৰ তুলনা কৰি পাৰ্চেণ্টেজৰ হিচাপতো চাওঁ, তেতিয়াহ'লে সেই সময়ত আপুনি লাভ কৰিছিল 34% ভোট আৰু মই এইবাৰ লাভ কৰিলোঁ 39% ভোট। আপুনি যোৱাকালি এক্সিট পলৰ কথা কৈ মোক তাচ্ছিল্য কৰি দুটামান কথা কোৱা দেখিলোঁ। সেইবাবে এইখিনি কথা ক'বলৈ মই বাধ্য হ'লোঁ। প্ৰথম নিৰ্বাচন মই নিজেই মৰিয়নিত জন্ম লাভ কৰা নাই। মোৰ বংশ পৰিয়াল কোনো আত্মীয় স্বজন মৰিয়নিত নাথাকে। তাৰ পাছতো দলীয় সতীৰ্থ বিৰোধী মিত্ৰজোঁটৰ প্ৰতিটো দলৰ সদস্যসকলৰ কষ্ট আৰু ত্যাগৰ ফলত মই এই ভোট পাবলৈ সক্ষম হ'লোঁ মাত্ৰ 35টা দিনত। আপুনি সেই সময়ত যেতিয়া নিৰ্বাচনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল, তেতিয়া আপুনি আছিল অসমৰ এজন অতি শক্তিশালী ৰাজনৈতিক নেতা। তাৰ আগত আপুনি কটন কলেজৰ 3বাৰকৈ সাধাৰণ সম্পাদক হৈছিল। আপুনি কংগ্ৰেছ কৰিছিল আৰু সেই সময়ৰ অসমৰ আটাইতকৈ শক্তিশালী নেতা মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ চৰণত পৰি আপুনি নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। আপুনি তাৰ আগত আলফাও কৰিছিল, আছু কৰিছিল, অসমৰ আটাইতকৈ ডাঙৰ শক্তিশালী ছাত্ৰ সংগঠন আছুৰ জৰিয়তে। আৰু সেই সময়ত আপুনি ধনবল বাহুবলেৰে শক্তিশালী হ'বলৈ আলফা কৰিও টকা খবৰ গোটাই ৰাইজৰ ৰোষত পৰাৰ অভিযোগো বহু মানুহৰ মুখে মুখে প্ৰচলিত। আপুনি সেইদৰে নিজক শক্তিশালী কৰাৰ পৰৱৰ্তী পৰ্যায়ত সেই সময়ত শাসনত থকা কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰীজনৰ চৰণত থিতাপি লৈ আপুনি নিজক অৰ্থনৈতিকভাৱে ধনবলে বাহুবলে শক্তিশালী কৰিও তুলিছিল। কেৱল সিমানেই নহয়, নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগত হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰৰ দিনত আপুনি কংগ্ৰেছৰ বহু শক্তিশালী এজন নেতা আছিল। আপুনি দলীয় দায়িত্বতো আছিল, আপুনি যুৱ কংগ্ৰেছৰ বিভিন্ন দায়িত্বত আছিল আৰু সেই দায়িত্বৰ জৰিয়তে আপুনি যথেষ্ট শক্তিশালী অৰ্থবলেৰে বাহুবলেৰে শক্তিশালী এজন নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি তুলিছিল। আৰু তাৰ পাছত আপুনি প্ৰথমটো নিৰ্বাচনত অৱতীৰ্ণ হৈ 34% ভোট লাভ কৰিছিল। মোৰ তেনেকুৱা কোনো অতীত নাই। মই গোৱালপাৰা মহাবিদ্যালয়ত চৰকাৰী চাকৰিত 2.5 বছৰ কাল পাৰ কৰাৰ পাছত একাউণ্টত মাত্ৰ 2 লাখ টকালৈ মৰিয়নিত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহিছিলোঁ। চৰকাৰত থকা দলৰ পৰা মই নিৰ্বাচন খেলা নাই। কোনো চৰকাৰী নেতাৰ ভৰিত পৰি মই মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভও কৰা নাই। ৰাইজৰ মাজত যি আদৰ্শৰ কথা কৈ ৰাইজৰ বাবে যিখিনি আচলতে কা আন্দোলন কৰিছিলোঁ, সেই কা আন্দোলনৰ পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ মনৰ কথাবোৰ কৈ মই ৰাজনীতিলৈ আহিছোঁ। মোৰ মা দেউতাও ৰাজনীতিত নাই। মোৰ মূৰত কোনো চৰকাৰত থকা ডাঙৰ ব্যক্তিৰ আশীৰ্বাদো নাই। মোৰ ওচৰত অৰ্থনৈতিক ধনবল বাহুবল একো নাই। তাৰ পাছতো নিৰ্বাচনত অৱতীৰ্ণ হৈ মই এইখিনি ভোট লাভ কৰিছোঁ। আপুনি নিৰ্বাচন খেলিছিল মাত্ৰ 2টা কাৰ্যকাল প্ৰতিষ্ঠিত হৈ থকা 2বাৰৰ MLA এজনৰ বিৰুদ্ধে। মই নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ 5বাৰ MLA আৰু মাকক ধৰি 7বাৰ যিটো পৰিয়ালে ইয়াত জনপ্ৰতিনিধি হৈ আছে, সেই পৰিয়ালটোৰ বিৰুদ্ধে। নিজেই যিজন ব্যক্তি 5বাৰ জয়ী হৈছিল তেওঁৰ বিৰুদ্ধে। বিগত 35টা বছৰত যিজন ব্যক্তিৰ যিটো পৰিয়ালৰ আধিপত্য মৰিয়নিত আছে, সেই পৰিয়াল সেইজন ব্যক্তিৰ বিৰুদ্ধে। আৰু যিজন ব্যক্তি নিজেই কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ শক্তিশালী নেতা, আজি বিজেপিৰ দিনত বিজেপিৰ শক্তিশালী নেতা হৈ আছে, সেইজন প্ৰাৰ্থীৰ বিৰুদ্ধে মই থিয় হৈছোঁ। তাৰ পাছতো 1 মাহত 52,792 জন ৰাইজৰ সমৰ্থন মই লাভ কৰিছোঁ। গতিকে এক্সিট পলৰ অপিনিয়নটো আপুনি মোক লৈ যিটো তাচ্ছিল্য কৰিলে, সেয়া ছেডিষ্টিক প্লেজাৰৰ বাদ দি একোৱেই নহয়। ৰাইজে মৰম দিছে, ভালপোৱা দিছে, খুব কম সময়তেই দিছে। মই ৰাজনীতিত একেবাৰেই নতুন। ৰাজনীতি শিকা নাই, শিকিবলৈ মোৰ বহুত বাকী আছে। এয়া প্ৰথমটো খোজহে। আমি ৰাইজৰ দল ৰাজনীতিত একেবাৰেই নতুন। এয়া আমাৰ আৰম্ভণিৰ
খোজবোৰহে আমি দিবলৈ আৰম্ভ কৰিছোঁ আৰু অনাগত দিনত ভুল শুদ্ধৰ মাজেৰে আমি ৰাইজৰ মাজত গৈ ৰাইজৰ মনৰ কথাবোৰৰ বুজ লৈ বহু কথা শিকি যাম, বুজি যাম। আপোনালোক ৰাজনীতিত যথেষ্ট অভিজ্ঞ। শাসনত থকা দলৰ লগতেই থাকি সদায় শাসনত থাকি কাম কৰি যোৱাতেই অভিজ্ঞ। কংগ্ৰেছৰ দিনত কংগ্ৰেছ, বিজেপিৰ দিনত বিজেপি কৰি টকাৰে যিকোনো উপায়েৰে কিদৰে ৰাজনীতিৰ অংক, ভোটৰ অংক কৰিব লাগে, এইটোত আপোনাতকৈ সিদ্ধহস্ত মানুহ অসমৰ ৰাজনীতিত কোনো নাই। তথাপিতো আমি নতুন প্ৰজন্ম হিচাপে ৰাইজৰ পক্ষত থাকি আঞ্চলিকতাবাদ, জাতীয়তাবাদৰ কথা কৈ আমাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আপুনি জয়ী হৈ আমাক তাচ্ছিল্য নকৰাকৈ আচলতে ক্ষমতা দখল কৰিবলৈ আগবাঢ়োঁতেও দুটা কথা আমাক ইটিকিং নকৰাকৈ আপোনাৰ হোৱা নাই। মই নাভাবোঁ যে মই বহুত কিবা কৰিছোঁ। মই আজিৰ দিনটোত যিখিনি জনসমৰ্থন লাভ কৰিছোঁ সেয়া সম্ভৱ হৈছে মৰিয়নি সমষ্টিত থকা মোৰ ওপৰত বিশ্বাস ৰখা প্ৰতিগৰাকী ৰাইজৰ বাবে, মৰিয়নি সমষ্টিত থকা প্ৰতিটো বিৰোধী দলৰ প্ৰতিজন কৰ্মীৰ যথেষ্ট ত্যাগ, কষ্ট আৰু অৱদানৰ বাবে। গতিকে মোক তাচ্ছিল্য কৰি আপুনি কেৱল মোক ঠাট্টা কৰিছে এয়া নহয়, মোক সমৰ্থন কৰা মৰিয়নিৰ সেই ৰাইজসকলকো যেন আপুনি ক'ৰবাত তাচ্ছিল্য কৰিছে এনে লাগিল। আমাৰ খোজবোৰ নতুন খোজবোৰ ধৰক বৰক হ'ব পাৰে। নতুন খোজবোৰ দিওঁতে আমি বহুবাৰ পিছলিব পাৰোঁ, কিন্তু পিছলিলেও আমি খোপনি ধৰিম, আমি আগুৱাই যাম। এই আগুৱাই যাবৰ বাবে আমাক সুবিধাবাদৰ প্ৰশ্ৰয় ল'ব লগা হোৱা নাই। আমি সুবিধাবাদৰ পক্ষত অৱস্থান গ্ৰহণ কৰা নাই। আমি প্ৰত্যাহ্বানেৰে আৰম্ভ কৰিছোঁ। আমি সমাজৰ শোষিত বঞ্চিতসকলৰ কাষত থিয় হৈ সমস্যাৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছোঁ। শাসনত থকা নেতাৰ ভৰিত পৰি আমি আমাৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিব লগা হোৱা নাই। আমি বাট দীঘলীয়া বুলি জানো, কিন্তু তথাপিতো সেই দীঘলীয়া কণ্টকময় বাটেৰে আগবাঢ়ি যাবলৈ কষ্ট কৰি যাম বুলিয়ে আগবাঢ়ি ওলাই আহিছোঁ। আজিৰ দিনটোত আমি আৰম্ভণিহে কৰিছোঁ। অনাগত বহু সময় আমাৰ আছে। যিদৰে আপুনি 34% ভোট লাভ কৰি আজিৰ দিনটোত হেট্ৰিক কৰিছে, চেঞ্চুৰী মাৰিছে, সেইদৰে আমাৰ ওচৰতো দীঘলীয়া যাত্ৰা আছে। কিন্তু ক'ৰবাত আপুনি ইমান সমৰ্থন লাভ কৰাৰ পাছতো প্ৰথম দিনটোতেই এক্সিট পলৰ প্ৰসংগত আমি কৰা মন্তব্যক লৈ ঠাট্টা মাৰোঁতে এটাই কথা বুজিলোঁ যে জয়ী হোৱা প্ৰাৰ্থীগৰাকীক মৰিয়নি সমষ্টিত যিজন প্ৰাৰ্থী ইমান বছৰ জয়ী হ'ল, মৰিয়নি সমষ্টিৰ পৰা যিজন প্ৰাৰ্থী এইবাৰ জয়ী হ'ল, তেওঁৰ কথা কৈ তেওঁক শুভেচ্ছা দিয়াৰ পৰিৱৰ্তে আপুনি আমাৰ কথা কৈ আমাক ঠাট্টা মাৰিহে সুখ লাভ কৰিলে, ছেডিষ্টিক প্লেজাৰ লাভ কৰিলে। গতিকে ক'ৰবাত সেইখিনিতেই আমি জয়ী হৈছোঁ। সেইখিনিতেই আমি যে এটা প্ৰত্যাহ্বান আৰু আপোনাৰ মনত সংশয়ৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছোঁ, এইটো আমি বুজি পালোঁ। আপুনি প্ৰমাণ কৰি দিলে যে অনাগত দিনত আমি আপোনাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছোঁ। গতিকে অনাগত দিনবোৰৰ বাবে আপোনাক শুভেচ্ছা জনাই কওঁ, বিধানসভাৰ ভিতৰত বিৰোধীৰ সংখ্যা কম হ'ব পাৰে। বিধানসভাৰ ভিতৰত থকা মানুহবোৰে আপোনাৰ বিৰুদ্ধে সকলোৱে মাত মাতিবলৈ সাহস নকৰিব পাৰে। আপুনি একপক্ষীয়ভাৱে শাসন চলাম বুলি ভাবিব পাৰে, কিন্তু আমি সাৰে আছোঁ, আমি সাৰে থাকিম। বিধানসভাৰ বাহিৰত আমি আপোনাৰ প্ৰতিটো পদক্ষেপক লক্ষ্য কৰিম। আপোনাৰ প্ৰতিটো পদক্ষেপক ভুল হ'লে, ৰাইজৰ বিপক্ষত গ'লে সমালোচনা কৰিম আৰু বিপক্ষ এতিয়াও সাৰে থাকিব। আমি ৰাইজৰ দলৰ প্ৰতিগৰাকী কৰ্মী, আমি ৰাইজৰ দলৰ প্ৰতিজন সতীৰ্থ যুঁজিবলৈ ওলাই আহিছোঁ আৰু আমি এই প্ৰত্যাহ্বান সৃষ্টি কৰি অনাগত দিনবোৰত যুঁজিম। গতিকে আপোনালৈ শুভেচ্ছা আৰু লগতে সাৱধানো, ৰাইজৰ বাবে কাম কৰি যাব। ক্ষমতাত আহিলোঁ বুলিয়েই অহংকাৰী আৰু মতলীয়া নহ'ব। ৰাইজে চাই আছে, নতুন প্ৰজন্মই চাই আছে। হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ, অহা 5 বছৰ আপোনাক মই ঘটিয়ে পালে খুৱাম। মই এনেকৈ বুঢ়া আঙুলি দেখুৱাই দিওঁ, এই কোন হিমন্ত, মোক এটা দম দিলে 3টা দম দিওঁ মই। হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই, সেইটো মানে এইকাৰণেই কৈছে, তেওঁ জানে যে গোটেই অসমৰ মানুহ চবকে হৰুৱাই দিলোঁ। চব কংগ্ৰেছ, জাতীয় পৰিষদ, CPM চবক হৰুৱাই দিলোঁ। APSLC, CPIML, কিন্তু ই অখিলটোক হৰুৱাব নোৱাৰিলোঁ। ই এটা লিকটীয়া জীৱ। গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ। হিমন্ত বিশ্ব শৰ্মাইহে গম পায় নিজেই যে বিধানসভাত মই তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ। আচল পিচি পেলাওঁ। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে মই জিকিলোঁ বুলিয়ে মোক এনেকৈ অপমানিত কৰিবলৈ বিচৰাটো কেতিয়াও মই মানি নলওঁ। আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে, এইটো কি মোৰ দুখ নেকি? এতিয়া কুশল দুৱৰীয়ে
মোক মাৰিব বুলি মই ভয় কৰি PSO বিচাৰি থকা নাই। শিৱসাগৰত কেম্পেইন নকৰিলে বুলি যদি কৈছে মই ফটো দুখন দেখুৱাই দিওঁ। হিমন্ত বিশ্ব শৰ্মাই কেম্পেইন কৰিলে নে নাই? মোৰ এগেইনষ্টত দুখন ডাঙৰ ডাঙৰ মিটিং কৰিছে, বিৰাট ডাঙৰ ডাঙৰ মিটিং। মই আপোনালোকক যদি কওঁ, কালি মই আপোনাক একদম খোলাখুলিকৈ কওঁ, হিমন্ত বিশ্ব শৰ্মাই 15 মাৰ্চ তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই মোৰ এগেইনষ্টত বিৰাট ডাঙৰ এখন মিটিং কৰিছে, 20,000 মহিলাক লগত লৈ আমাৰ তলাতল ঘৰৰ ফিল্ডত। মোৰ ভয়ত তত নাই, বুকুখন এনেকৈ কঁপি গৈছে সেইদিনা। মই সেইদিনাই ভাবি লৈছোঁ মই হাৰিলোঁ আৰু। 20,000 মহিলা, স্মাৰ্ট ধুনীয়া একদম হেৰি পিন্ধি আহিছে, ৰঙা ব্লাউজ পিন্ধি আহিছে, নিজে একদম ইউনিফৰ্ম কৰি আহিছে। কৰি আহি মই নাই মিটিংখনত, একদম হেৰিয়াক লগত লৈ কি কয় এইটো মোৰ এগেইনষ্টত যে উঠিছে, কুশল দৰিক লগত লৈ একদম মানে দপদপাই আছে, তো মই যদি আপোনালোকক মই দেখুৱাই দিব পাৰোঁ ফটোকেইখন, একদম দপদপাই আছে কুশল দৰিক লগত লৈ। তাৰপিছত তেতিয়া মই ভাবিলোঁ যে মই এইখন চাওক আপোনালোকে দেই, চাব ফটোখন, এইখন চাওক, কুশল দৰি আছেনে চাই লওকচোন নিজে আপোনালোকে। চেক বিতৰণ কৰি আছে, দপদপাই আছে। তাৰ পাছৰখন আপোনালোকে চাব দেই, তাৰ পাছৰখন কুশল দৰিক লৈ আপোনালোকে চাওক। এই কুশল দৰিখনে গদা লৈ গৈ আছে, গদা লৈ। ইলেকশ্যন যিদিনা শেষ হ'ব, তাৰ কেম্পেইন যিদিনা শেষ হ'ব, তাৰ আগদিনা 7 তাৰিখৰ দিনা, 7 এপ্ৰিল তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাই গদা লৈ চাওক আমাৰ শিৱসাগৰ টাউনৰ বালি ফিল্ডত এয়া মোৰ বিৰুদ্ধে কেম্পেইন কৰি আছে। আৰু কি বক্তৃতা দিছে সেইটো শুনিলেতো মাথা নষ্ট হৈ যাব, মোৰ বিৰুদ্ধে যি কথা কৈছে। তো তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে। আৰু মইতো জানোৱেই হিমন্ত বিশ্ব শৰ্মা মিছলীয়া, 2 নম্বৰী, 3 নম্বৰী, 7 নম্বৰী, মইতো জানোৱেই। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে বোলে, মই বোলে কি কয়, তেওঁ বোলে মোৰ এগেইনষ্টত মিটিং কৰা নাই। মোৰ এগেইনষ্টত তেওঁ 10 ৰুমত মিটিং কৰিছে। মোৰ এগেইনষ্টৰ কেণ্ডিডেটটোক তেওঁ 30 কোটি টকা খৰচ কৰাইছে। মোৰ এগেইনষ্টত মাৰপিট কৰিবৰ কাৰণে তেওঁ পুলিচক নিৰ্দেশ দিছে। কুশল দুৱাৰীক সমৰ্থন কৰিছে, পুলিচক নিৰ্দেশ দিছে যে ইয়াক সহায় কৰ, কুশল দুৱাৰীক সহায় কৰ আৰু ইয়াক মাৰপিট কৰ, যাতে মই বাহিৰলৈ ওলাই আহিব নোৱাৰোঁ 1 দিনৰ কাৰণে কেম্পেইন কৰিবলৈ। তাৰপাছতো মই শিৱসাগৰ এৰি কেম্পেইন কৰি আছোঁ। গতিকে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কৈছে যে তেওঁ মোৰ বিৰুদ্ধে কেম্পেইন কৰা নাই, সেইটো মানে এইকাৰণেই কৈছে, তেওঁ জানে যে গোটেই অসমৰ মানুহ চবকে হৰুৱাই দিলোঁ, চব কংগ্ৰেছ, জাতীয় পৰিষদ, CPM চবক হৰুৱাই দিলোঁ, APSLC, CPIML, কিন্তু এই অখিলটোক হৰুৱাব নোৱাৰিলোঁ। ই এটা লিকটীয়া জীৱ, গতিকে ইয়াক এতিয়া বদনাম এটা কৰি থৈ দিওঁ। তাৰপাছত হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে নহয়, বোলে অখিল গগৈ সদায় আমাৰ পীযুষৰ লগত মেনেজ হৈ থাকে, সদায় বিধানসভাৰ সময়ত মানে মোক বহুৱা সজাব খুজিছে তেওঁ। তাৰমানে মই কি কৰোঁ, আপোনাৰ এণ্টাৰটেইনমেণ্ট দিওঁ বোলে বিধানসভাত। হিমন্ত বিশ্ব শৰ্মাইহে গম পায় নিজেই যে বিধানসভাত মই তেওঁক কি এণ্টাৰটেইনমেণ্ট দিওঁ, আচল পিচি পেলাওঁ। তেওঁ কৈছে বোলে মই পীযুষ হাজৰিকাৰ কথা মতে বোলে মই কি কৰোঁ, কি প্ৰশ্ন সুধিব লাগে সুধোঁ, কি ক'ব লাগে কওঁ। মই বোলে নহয়, পীযুষ হাজৰিকাই ফোন কৰি বোলে কৈ দিয়ে মোক, আৰু সেইমতে মই বোলে কৰোঁ। তেতিয়াহ'লে মই এটা কথা কওঁচোন, মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ বিধানসভাত যে আপুনি অসমৰ আটাইতকৈ 2 নম্বৰী মুখ্যমন্ত্ৰী, সেইটো পীযুষ হাজৰিকাই ফোন কৰি মোক ক'বলৈ দিছিলে নেকি? 1 নম্বৰ। 2 নম্বৰ, তেওঁ যে মোক কৈছে যে নহয় পীযুষ হাজৰিকাৰ কথা মতে মই বিধানসভাত কাম কৰোঁ, তেতিয়াহ'লে পীযুষ হাজৰিকাই মোক কৈছিলে নেকি যে হিমন্ত বিশ্ব শৰ্মাক যে মই কৈছিলোঁ যে আপুনি আমাৰ ঘৰৰ ওচৰৰ চান্দমাৰীত নিজৰা পাৰৰ ইঞ্জিনিয়াৰ দাসৰ ঘৰত ভুৱা আলফা হৈ পইচা তুলিবলৈ গৈ এক্সটৰ্চন কৰিছিলে, পইচা তুলিছিলে, পুলিচে আপোনাক ধৰিছিলে চিভিল ড্ৰেছ পিন্ধি, চান্দমাৰী থানালৈ লৈ আহিছিলে, আপোনাৰ মনত আছে নাই বুলি যে মই বিধানসভাত কৈছিলোঁ, এইটো কি পীযুষে মোক ক'বলৈ দিছিলে নেকি? কওক আপোনালোকে। তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এইটো ক'ব লাগে যে পীযুষে মোক এইটো ক'বলৈ দিছিলে নেকি? মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ যে আপুনি অসমৰ মানৱেন্দ্ৰ নাথ শৰ্মা কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট, তেওঁক যে গুলীয়াই হত্যা কৰাৰ দুখত যে আপুনি 3 মাহ জেল খাটিছিলে হত্যাকাৰী বুলি, এইটো কি মোক পীযুষে ক'বলৈ দিছিলে? অসম বিধানসভাত যোৱা 5 বছৰৰ ভিতৰত আটাইতকৈ সততাৰে, আটাইতকৈ সৎ সাহসেৰে,
আটাইতকৈ অসমৰ মানুহৰ প্ৰতি দায়বদ্ধ হৈ অসমৰ প্ৰতিজন মানুহৰ প্ৰশ্ন উত্থাপন কৰা মানুহজন অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাক মই আকৌ এবাৰ মনত পেলাই দিওঁ যে অসম উন্নতি কৰিবলৈ অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগান দিবই লাগিব। 100% জলসিঞ্চনেহে অসমীয়া জাতিৰ ভৱিষ্যত বদলি কৰিব পাৰিব, অসমৰ খেতিয়কৰ ভৱিষ্যত বদলি কৰিব পাৰিব লাগিব। এই বক্তৃতাটো যে মই দিয়াই নহয়, এই বক্তৃতাটো দিয়াৰ পাছত ৰিজলিউশ্যন শিতানত এই বক্তৃতাটো দিয়াৰ পাছত যে ভোট লৈছিলোঁ, আৰু মাত্ৰ যে 9টা ভোটত নে 6টা ভোটত যে হিমন্ত বিশ্ব চৰকাৰখন গিৰি নগ'ল সেইদিনা, সেইটো মই ভাল বক্তৃতা দিছিলোঁ নে বেয়া বক্তৃতা দিছিলোঁ, এবাৰ হিমন্ত বিশ্ব শৰ্মাক মনত পেলাই দিছোঁ। মই যোৱা 5 বছৰত অসম বিধানসভাত মই যিবিলাক বক্তব্য দিছোঁ, মোক মাত্ৰ 1 মিনিট 47 ছেকেণ্ড দিয়ে, 2 মিনিট সময় দিয়ে। এই 2 মিনিটৰ ভিতৰত মই যেনেকৈ ঢিচিউ কৰি যি ধৰণে হিমন্তক মই গুলিয়াই দিওঁ, যেনেকৈ মই এটেক কৰোঁ, যেনেকৈ মই পইণ্টেড একদম এটেক কৰোঁ। কোনোবা MLA অসমৰ ইতিহাসত তেনেকৈ জন্ম হৈছিলে নেকি? হিমন্তক বগৰাই দিবলৈ মানুহ সাহস কৰা মানুহ কোন আছে অসমত? অসম বিধানসভাত কোনেও মাতিবলৈ সাহসেই নকৰে। মই এনেকৈ বুঢ়া আঙুলি দেখুৱাই দিওঁ, কোন হিমন্ত? মোক এটা দম দিলে 3টা দম দিওঁ মই। এইবিলাক কি মোক পিজু চাবজেক্ট শিকাই দিছে নেকি? এজন অসমৰ মুখ্যমন্ত্ৰীৰ ভাষা এনেকুৱা হোৱা উচিত নহয়। এজন অসমৰ মুখ্যমন্ত্ৰীয়ে মই জিকিলোঁ বুলিয়ে মোক এনেকৈ অপমানিত কৰিবলৈ বিচৰাটো কেতিয়াও মই মানি নলওঁ। মই জিকাটো কি অপৰাধ নেকি? শিৱসাগৰৰ মানুহে মোক জিকালে, আপোনাৰ 2 নম্বৰী ৰাজনীতিৰ বিপৰীতে আপুনি তোলা হত্যাকাৰীজনক নিজিকাই মোক জিকাই দিলে, এইটো কি মোৰ দুখ নেকি? এতিয়া তাৰ কাৰণে আপোনাৰ পৰা মই সদায় এনেকৈ নিন্দা খাই থাকিব লাগিব নেকি? হিমন্ত বিশ্ব শৰ্মা, মই ক'লোঁ অসমৰ আটাইতকৈ কলিজা থকা মানুহ, ভয় নকৰা দৃঢ় মানুহ। আপুনি কোৱাৰ নিচিনাকৈ মোক এইটো কি নাম কয়, এইটো কি জয়ন্ত হাজৰিকা ওৰফে কি বুলি কয়, এইটো কুশল দুৱৰীয়ে মোক মাৰিব বুলি মই ভয় কৰি PSO বিচাৰি থকা নাই। মই PSO বিচাৰি আছিলোঁ, মই কথাটো জনাই আছিলোঁ এইকাৰণে যে ইলেকশ্যনৰ সময়ত যিমান মানুহক আপোনালোকৰ বিজেপিয়ে আমাক পিটিলে, যিমান আক্ৰমণ কৰিলে, কৃষক মুক্তিৰ ছাত্ৰ মুক্তিৰ নেতা, কৃষক মুক্তিৰ সৰ্বোচ্চ নেতা বিদ্যুৎ হত্যাক পিটিছে আপোনালোকে। সুদাই এৰিম নেকি? এদিন হ'লেও সুদাই এৰিম নেকি? ৰৈহে আছোঁ ইতিহাস বদলি হ'বৰ কাৰণে, ৰৈহে আছোঁ। আপোনালোকে যিমান মাৰিলে আমাক, এইবাৰ যিমান পিটিলে, যিমান অত্যাচাৰ কৰিলে, যিমান কৰিলে, মই DGPক কৈ আছিলোঁ, হয় 3খন চিঠি দিছিলোঁ, মই হোম কমিশ্যনাৰক চিঠি দিছিলোঁ, মই আপোনাৰ ADG হিৰেণ নাথক চিঠি দিছিলোঁ, 3খন। কিন্তু তেওঁলোকে মোক নিজেই এতিয়াও হোৱাটছআপত আছে, তেওঁলোকে মোক কৈ আছিলে যে নহয় ইলেকশ্যনৰ সময়ত তেওঁলোকে মানে ছিকিউৰিটি দিব নোৱাৰে, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰে। মই তেতিয়া তেওঁলোকক কৈছিলোঁ আপুনি আপোনালোকৰ পলিটিকেল বছবিলাকৰ কথা মতে এইটো কৰা নাই। এতিয়াহে গম পালোঁ হিমন্ত বিশ্ব শৰ্মাই নিজে কালি কৈ দিলে যে তেওঁহে মোক ছিকিউৰিটি দিবলৈ দিয়া নাই। হৰমিত সিঙে তাৰমানে মোক যে ছিকিউৰিটি নিদিলে, মোক মাৰিবলৈ যে দিলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে কি নাথ আছিলে? হিৰেণ নাথে, ADG হিৰেণ নাথে মানে, আৰু আমাৰ হোম কমিশ্যনাৰ মোৰ লগৰে পঢ়া দিগন্ত বৰা, আমি একে ক্লাছৰ আছিলোঁ কটন কলেজত। দিগন্তই যে মোক যে ছিকিউৰিটি নিদিলে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাৰ মতে ইলেকশ্যন পিৰিয়ডতো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি থাকে ন? MCC লগা বুলি কয় নহয় জানো এইটো? ইলেকশ্যনৰ চলি থাকোঁতেও তাৰমানে হিমন্ত বিশ্ব শৰ্মাই ছিকিউৰিটিটো চাই থাকে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই মোক মৰাইছে, আমাৰ মানুহবিলাকক মৰাইছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক আমাৰ মানুহবিলাক মাৰোঁতে মনে মনে বহি থাকিবলৈ দিছে। হিমন্ত বিশ্ব শৰ্মাই তাৰমানে এতিয়ালৈকে বিদ্যুতত যে ইমান মাৰিলে, তাৰ কাৰণে আমি যিটো গোচৰ দিলোঁ, আৰু গাড়ী যে ভাঙি দিলে, গাড়ী জ্বলাই দিলে আমাৰ, সেই গোচৰবিলাক যে দিলোঁ, এটাও মানুহক যে ধৰা নাই, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ধৰা নাই। এতিয়াহে গম পালোঁ। DC শিৱসাগৰক আমি এতিয়াহে গম পালোঁ, SP শিৱসাগৰক আমি এতিয়াহে গম পালোঁ, ADG হিৰেণ নাথৰ আচল চৰিত্ৰটো মুখাখন এতিয়াহে গম পালোঁ, বিৰাট সভ্যভদ্ৰ দেখুৱাই। হৰমিত সিং একদম বিৰাট নিউট্ৰেল, মোৰ আগতে কথা কয় এজ পাৰ ল হয় বোলে চব কাপ। হৰমিত সিং DGP, এতিয়াহে গম পালোঁ কালি হিমন্ত বিশ্বই আপোনালোকৰ মুখাখন খুলি দিলে নহয়। মইতো কালি হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কোৱাৰ পাছত হিৰেণ নাথ, আচলতে DGP হৰমিত সিং, তাৰপিছত আমাৰ দিগন্ত বৰা, SP কি পাপৰি চেতিয়া নেকি, DC কি নাম আমাৰ মৃদুল যাদৱ, এইকেইজন মানুহে পদত্যাগ কৰিব লাগিছিল সন্মান থাকিলে। মই তেওঁলোকক চবকে জনালোঁ যে মোক কেনেকৈ হত্যা কৰিবলৈ লৈছে। তাৰপিছত ছিকিউৰিটিটো বন্ধ কৰি দিলে। মই সেইকাৰণে আপোনালোকক একদম স্পষ্টকৈ কথাটো কৈ দিওঁ, মই হ'লোঁ একেবাৰে কষ্টত ডাঙৰ দীঘল হৈ অহা মানুহ, নখচুকীয়া থকা মানুহ দেই, আমি খেতি কৰা মানুহ, নখচুকীয়া থকা মানুহ আমাৰ। তো আমি একদম বোকাত নামি কষ্ট কৰি ডাঙৰ হোৱা মানুহ।
আমি অসমৰ মই আটাইতকৈ বেছি ফেমিলি ভ্ৰমণ কৰা, আটাইতকৈ বেছি গাঁও ভ্ৰমণ কৰা, আটাইতকৈ বেছি গাঁৱৰ মানুহৰ লগত কথা পতা, গাঁৱে গাঁৱে পদযাত্ৰা কৰি গোটেই অসমখন ঘূৰা, চাইকেল লৈ গোটেই অসমখন ঘূৰা, আটাইতকৈ বেছি মানুহৰ বিপদৰ সময়ত আন্দোলন কৰা, আটাইতকৈ বেছি ৰাষ্ট্ৰৰ আটাইতকৈ নিৰ্যাতিত মানুহটো মই অখিল গগৈ। মোক হিমন্ত বিশ্ব শৰ্মাই মোৰ বিশ্বাসযোগ্যতা কমাবৰ কাৰণে মোক হৰুৱাব নোৱাৰি মোৰ যিখিনি বদনাম ৰচিব খুজিছে আৰু তাক পীযুষক আলম লৈ যিটো কৰিব খুজিছে এইটো মই মানি নলওঁ। আৰু হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ, অহা 5 বছৰ আপোনাক মই ঘটিয়ে ঘটিয়ে পানী খুৱাম। মোকো আপুনি শিক্ষা দিব, মই জানো। মই জানো যে NIA লগাইছে আপুনি, সৰ্বানন্দটো এনেই কাঠৰ পুতলা। NIA লগাইছে আপুনি, NSA লগাইছে আপুনি, জেইলত দিছে মোক আপুনি। আৰু গুৱাহাটী হাইকোৰ্টৰ এজন জাজক কৈ মোৰ NIA কোৰ্টে উঠাই দিয়া যিটো কেছ, সেইটো কেছ সেই জাজজনক সুপ্ৰিম কোৰ্টৰ জাজ বনাম বুলি কৈ আপুনি মোৰ ওপৰত আকৌ লগাইছে। মই জানো নহয়, চব খবৰ জানো। মোক আহিব দিন, এতিয়া আমাৰ বেয়া দিন, আমি কষ্ট কৰি থাকোঁ, আপোনাৰো দিন আহিব, তেতিয়া আপুনি দেখিবলৈ পাব না। মানে এইটো হ'ল এজ অফ ফেচিজিম, কমিউনেল ফেচিজিমৰ যুগ চলি আছে। এই সময়ত বিধানসভাৰ ভিতৰত ভালকৈ মাতি এই ৰাষ্ট্ৰখনক কমিউনেল ফেচিষ্ট এই শক্তিবিলাকক উন্মুক্ত কৰি দিব পৰাটো এটা বহুত ডাঙৰ প্ৰগতিশীল কাম। মই আন্দোলনত থাকিলেও একেটাই মানুহ, মই বিধানসভাত থাকিলেও একেটা মানুহ, কাইলৈ মুখ্যমন্ত্ৰী হ'লেও মই একেটাই মানুহ। মোৰ কেতিয়াও চৰিত্ৰৰ সলনি নহয়। মই সদায় অসমৰ ৰাইজৰ মাজতে আছিলোঁ, অসমৰ ৰাইজৰ মাজতে থাকিম আৰু অসমক বদলি কৰিবৰ কাৰণে, অসমৰ ভাল কৰিবৰ কাৰণে মই কাম কৰি যাম। এইটোৱে হ'ল মোৰ প্ৰতিজ্ঞা, এইটোৱে হ'ল মোৰ পণ।